নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে সকলোৱে জানে যেহেতু সন্থাই আজিৰ অৰ্থাৎ কালিৰ দিনটোত যোৱাকালিৰ দিনটোত এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট দিছিল যে আমি পাঠদান চলাই থাকিম, অসহযোগ চলাই থাকিম, পাঠদানো চলাই থাকিম। এই সন্দৰ্ভত আপুনি কি ভাবে যে ইমান দিনৰ যি ধৰ্ণা কাৰ্য আছিল বা ইমান দিনৰ যি কষ্ট আছিল সেই কষ্টৰ দাম সন্থাই কি হেৰুৱাব বিচাৰিছে না অন্য কিবা ইয়াৰ মাজত আছে বুলি বহুতে ইতিমধ্যে প্ৰশ্ন কৰিছে। মোৰ হোৱাটছআপ চেনেল যোগেদি বা অন্য চেনেল যোগেদি মোক কল আহিছে। ইতিমধ্যে যদি আপোনালোকে মোৰ কমেণ্টসমূহ চায় একেটাই প্ৰশ্ন, আজিৰ দিনটোৰ এটা বিশেষ প্ৰশ্ন উদ্ভৱ হৈছে আৰু সন্থাৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও নতুন আপডেট আহি পাইছে। সবিশেষ মই আপোনালোকক জনাম। ইয়াৰ আগতে আপোনালোকে এটা বস্তু ইয়াতে নিশ্চয় লক্ষ্য কৰিছে যে লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হৈ থকা দিনলৈ অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখি শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব, কিন্তু কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব, কোনো ৰিপৰ্ট দিয়া নহ'ব, কোনো চৰকাৰী বিভাগীয় সভা সমিতিত যোগ দিয়া নহ'ব। বহুতে প্ৰশ্ন কৰিছে এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কাম কৰিম কিন্তু আমি ক্ৰেডিট নল'ম। মানে যেহেতু আপোনালোকে বহুতে প্ৰশ্ন কৰিছে, মোক ফোন কৰিছিল, আপোনালোকে বেয়া নাপাব। বহুতে প্ৰশ্ন কৰিছে যে আমি কাম কৰিম, পোষণ ট্ৰেকাৰ কৰিম, চৰকাৰী কাম কৰিম, সকলোখিনি আমি কৰিম বা অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখিম কিন্তু আমি পোষণ ট্ৰেকাৰ বন্ধ ৰাখিম। মানে আমি কেন্দ্ৰ খোলা ৰাখিম কিন্তু আমি হাজিৰা নিদিওঁ বা আমি কেন্দ্ৰত সকলো ধৰণৰ কাম কৰিম কিন্তু চৰকাৰে যাতে জানে যে আমি কোনো কাম কৰা নাই। এইটো সকলোৱে বিচৰা নাই। মোৰ মতে প্ৰায় 80% মানুহে এইটো বিচৰা নাই। সন্থাই এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে সন্থাই ভাল জানে, কিন্তু কোনেও এইটো বিচৰা নাই যে আমি কাম কৰিম কিন্তু কামৰ মজুৰি নলওঁ, মানে কামৰ ক্ৰেডিটটো নলওঁ। আৰু সেই হেতুকে আজি যদি আপোনালোকে মোৰ ভিডিঅ'ৰ আগৰ ভিডিঅ'টোৰ কমেণ্ট চায়, কমেণ্টত এনেকুৱা ধৰণৰ কমেণ্ট আহিছে, মই আপোনালোকক দেখাম কি কৈছে সকলোৱে যে তেনেহ'লে আমাৰ এই দীৰ্ঘদিনীয়া যি আন্দোলন দিন দৈব নিশা, আৰু এজনে কমেণ্ট কৰিছে, মই আপোনালোকক দেখাই আছোঁ স্ক্ৰীণত, এয়া আপোনালোকে চাইছে যে আমি মোৰ মায়ে দিনে নিশাই যি ধৰ্ণা কাৰ্যসূচীত আছিল তাৰ বাবে মোৰ মাৰ বৰ্তমান বেমাৰ হৈছে আৰু এই বেমাৰ হোৱাৰলৈকে আৰু যদি এনেকুৱা ধৰ্ণা কাৰ্যসূচীৰ পৰা উঠি আহিল আকৌ পাঠদান আৰম্ভ কৰিব তেন্তে আমাৰ কি হ'ব। আৰু ইতিমধ্যে সন্থাৰ তৰফৰ পৰা কোৱা হৈছে যেহেতু মাননি বৃদ্ধি নকৰে, আৰু সেই হেতুকে সন্থাই কৈছে যে মাননি বৃদ্ধি কৰিব বা কিবা ইয়াৰ আগত বা পিছত ইলেকশ্যনৰ আগতো কৰিব পাৰে, পিছতো কৰিব পাৰে। সন্থাৰ কোৱা মতে যে সঞ্চালক মহোদয়ে এটা আহ্বান দিছে বা এটা কথা দিছে। কালিৰ দিনটোতো দেখা গৈছে যে সঞ্চালক মহোদয়ৰ ওচৰত বহি আলোচনাত বহিছিল আৰু সঞ্চালক মহোদয়ে নিশ্চয় যি কথা দিছে সেই কথাত কিজানি অলপ হ'লেও মিলিত হৈছে যে মাননি বৃদ্ধি কৰিব, কিন্তু কোনো দিন নিৰ্দিষ্ট নাই। কেতিয়া কৰিব কোনো নাজানে। 1 বছৰ লাগিব পাৰে, 2 বছৰ লাগিব পাৰে, 5 বছৰ লাগিব পাৰে, এনেকুৱা ধৰণৰ এটা কথা। আৰু মেইন কথাটো হৈছে যে যেহেতু অসহযোগ চলি থাকিব, কেন্দ্ৰসমূহ খোলা থাকিব। এইটো কেনেকুৱা প্ৰশ্ন হ'ল বহুতে কমেণ্ট কৰিছে। আপোনালোকে কমেণ্টসমূহ নিশ্চয় পোনপটীয়াকৈ দেখা পাইছে স্ক্ৰীণত। কমেণ্টসমূহ বহুতে কি ধৰণৰ কমেণ্ট কৰিছে আপোনালোকক মই দেখাই আছোঁ। কিন্তু মেইন কথা হৈছে যে সন্থাই অংগনবাড়ী কেন্দ্ৰসমূহ খোলা ৰাখিব কৈছে। আৰু ইতিমধ্যে এটা লেটেষ্ট আপডেট আহি পাইছে সন্থাৰ তৰফৰ পৰা। 28 মাৰ্চত কিবা এটা নতুন সিদ্ধান্তত লক্ষ্যত উপনীত হ'ব বুলি কৈছে সন্থাই। কিবা নতুন এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়া সন্মুখৰ 28 মাৰ্চ, মাজত মাত্ৰ 5টা দিন অৰ্থাৎ 4টা দিন, আৰু 4 দিন পিছতে সন্থাই নতুন সিদ্ধান্ত ল'ব এই সন্দৰ্ভত যে কেন্দ্ৰ খোলা থাকিব নে নাথাকে। মানে আপোনালোকে ঠিকেই গম পাইছে, যিহেতু সন্থাই কোৱা মতে যি শিশু অধিকাৰ আছে, শিশুৰ অধিকাৰ আইন, সেই আইন মতে শিশুক পাঠদান কৰাটো বাধ্যতামূলক বুলি কৈছে সন্থাই। আৰু ইতিমধ্যে মোৰ হাতত মন্তব্য আছে, মই আপোনালোকক মন্তব্য শুনাম। কিন্তু মেইন কথাটো হৈছে যে অহা 1 এপ্ৰিলৰ পৰা বা যিকেইদিন আমাৰ লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হৈ আছে, শিশুৰ অধিকাৰৰ আইন মানি কেন্দ্ৰসমূহ খোলা ৰখা হ'ব, কিন্তু ক্ৰেডিট লোৱা নহ'ব। যেনেকুৱা ধৰণে মই আপোনালোকক আগতে কৈছোঁ, পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব, কোনো ধৰণৰ ৰিপৰ্ট দিয়া নহ'ব, কোনো চৰকাৰী বিভাগীয় সমিতিত যোগ দিয়া নহ'ব।
ইতিমধ্যে সন্থাৰ মন্তব্য মই আপোনালোকক শুনাই ল'ব বিচাৰি আছোঁ আপোনালোকে সন্থাৰ মন্তব্যখিনি শুনি লওক বৰপেটা জিলাৰ সন্থাৰ বাইদেৱে এইখিনি মন্তব্য কৰিছে প্ৰিয় সতীৰ্থ বান্ধৱীসকল আমি অহা 28 জিলা বৈঠক বহৰ কথা আছে যদি বিশেষ অসুবিধা নহয় আমি সিদিনা বহি আমি জিলা নেতৃবৃন্দই আলোচনাত মিলিত হ'ম আৰু আলোচনাত মিলিত হৈ আপোনালোকক প্ৰকল্পবিলাকত চেণ্টাৰ 1 তাৰিখৰ পৰা খোলা দিয়াৰ এটা আলোচনা আমি সিদিনা ল'ম লৈ পেলাই কেনেকৈ চেণ্টাৰবিলাক আমি কেনেকৈ চলাই যাম আৰু আমাৰ অহা দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি সফল হ'ব লাগিব আৰু যেহেতু শিশুৰ অধিকাৰ এটা আইন আছে সেই আইনৰ মেৰপাকত আমি সোমাব নালাগে কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছে আমি শিশুক বঞ্চিত কৰিব নোৱাৰোঁ গতিকে আমি অফিচৰ যি মাল বস্তু সামগ্ৰী এইখিনি আমি গ্ৰহণ কৰি কেন্দ্ৰত নি ৰাখি আৰু ডিষ্ট্ৰিবিউশ্যনখিনি আমি কৰি দিম আৰু এটা সিদ্ধান্ত হৈছে তাতে আপোনালোকে ইউনিফৰ্ম পিন্ধিও যাব পাৰে ইউনিফৰ্ম নিপিন্ধাকৈ বহুতে কৈছে আমি ইউনিফৰ্ম নিপিন্ধাকৈ আমি অফিচ স্কুল কৰিম গতিকে আমাৰ জিলাতো এটা সিদ্ধান্ত ল'ম আমি আমাৰ জিলাত এটা সিদ্ধান্ত লৈ পেলাই আমি কেনেকৈ আমাৰ যি অহা দিনৰ কাৰ্যসূচী সফল কৰিব পাৰোঁ বান্ধৱীসকল এইখিনিতে আপোনালোকে ভুল নুবুজিব আমি বহুত দূৰ আগবাঢ়ি গৈছোঁ ডিৰেক্টৰ ছাৰে আমাক বহুত সহায় কৰি আছে গতিকে আমি আমাৰ যি অহা দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি সফল হ'ম এইটো আমাৰ দৃঢ় বিশ্বাস আছে কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয় আমি 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই এইবাৰ দিছপুৰত নহয় এইবাৰ চচলত নহয় আমি আমাৰ অহা কাৰ্যসূচী দিছপুৰত হ'ব গতিকে আমি সকলোৱে একত্ৰিত হৈ একগোট হ'ব লাগিব আৰু এই 3 মাহ আমি যদি বন্ধ ৰাখোঁ স্কুলবিলাক কিছুমান বান্ধৱীয়ে কুৰ্মা খাব যাব তেওঁলোকে আন্দোলনতো নাহিব আৰু ঘূৰা ফুৰা যেন হ'ব গতিকে এটা ৰাজ্যিক কমিটি এটা ভাল সিদ্ধান্ত লৈছে এই সিদ্ধান্তক আমি বৰপেটা জিলাই আদৰণি জনাইছোঁ গতিকে বান্ধৱীসকল আপোনালোকে এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰিব আৰু যি মোবাইলবিলাক ঘূৰাই দিব লাগে এই ক্ষেত্ৰত আমি 28 তাৰিখে বহি এতিয়া মোবাইল চিমখিনি যিহেতু আমাৰ হাতত যদি চিমখিনি ৰাখিব পৰা যায় আৰু বেয়া মোবাইলখিনি ঘূৰাই দিব পৰা যায় কি ধৰণৰ আলোচনা বিলোচনা হয় এইটো আমি জিলা কমিটি বহি আলোচনা কৰি তাৰপিছত আপোনালোকক জনাম গতিকে এইখিনিয়ে ধন্যবাদ হাছিনা আহমেদ বৰপেটা জিলা কমিটিৰ হৈ আজি ভিডিঅ' দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকে কমেণ্ট যোগে জনাওক আপোনাৰ কি মতামত যেহেতু আজিৰ পৰা প্ৰায় 2 মাহ 3 মাহ জোৰা বা ইয়াৰ আগতেও ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচী কৰি আছিল কিন্তু যেহেতু দৈবৰ নিশা ধৰ্ণা কাৰ্যসূচী পাৰ হ'ল দিছপুৰ বহুতে প্ৰশ্ন কৰিছে দিছপুৰ যাব নোৱাৰিলে কিন্তু আকৌ বোলে কেন্দ্ৰসমূহক খোলা ৰাখিব কৈছে তেনেহ'লে আমাৰ আন্দোলন কৰি কি লাভ হ'ল যদি আপোনালোকে সন্থাৰ বাইদেউ আছে আপোনালোকে বেয়া নাপাব কিবা এটা কমেণ্ট এটা মাৰি জনাবচোন আচলতে ঘটনাটো কি হৈছে আৰু মানে বহুতে যি প্ৰশ্ন এই প্ৰশ্ন মতে আমি গম পাইছোঁ যে সকলোৱে বিচাৰি আছে কেন্দ্ৰসমূহ যাতে বন্ধ ৰাখে আৰু সন্থাই কোৱা মতে যে কেন্দ্ৰসমূহ বন্ধ ৰাখিলে বহুতে ঘৰত মানে কাম কৰি থাকিব বা ধৰ্ণা কাৰ্যসূচীত নাযাব এনেকুৱা ধৰণৰ কথা কৈছে মই আপোনালোকৰ বিস্তাৰিত মন্তব্য আপোনালোকে নিশ্চয় শুনা পাইছে আজি ভিডিঅ' ইমানে আছিল থেংক ইউ জয় অসম